28 তাৰিখ মাৰ্চৰ আৰু আমি যাবলৈ ওলাইছোঁ, ফুৰিবলৈ যাবলৈ ওলাইছোঁ, জগন্নাথ মন্দিৰলৈ যাবলৈ ওলাইছোঁ। আপোনালোকক কৈয়ে দিলোঁ। আৰু এতিয়া অলপ আগত আমি ষ্টেচন আহি পাইছোঁ। এইবাৰ ট্ৰেইনত যাম আৰু আমাৰ ট্ৰেইনৰ যাত্ৰা এইবাৰ মানে কি কয় এক্সপিৰিয়েঞ্চটো এইবাৰ ফাৰ্ষ্ট টাইম হ'ব। জিয়ানৰো ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ। আৰু মই আগৰবাৰ পুৰীত যাওঁতে শতাব্দীখনত উঠিছোঁ, কিন্তু পূৰা একদম ইয়াৰ পৰা গুৱাহাটীৰ পৰা মানে ট্ৰেইন যাত্ৰাটো মোৰ কাৰণেও ফাৰ্ষ্ট টাইমেই হ'ব। গতিকে চাওঁ কেনেকুৱা হয় আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। যিমান পাৰোঁ দেখাব চেষ্টা কৰিম। আমাৰ ট্ৰেইন আছে 7টা বজাত আৰু আমি এতিয়া 6:45ত আহি পাইছোঁ। বহুত বৰষুণ বাহিৰত আজি, একদম বহুত টেনশ্যনো দিলে, কাৰণ বৰষুণৰ কাৰণে ৰাস্তাত পানী হৈছে। আমি ৰাতিপুৱা উবাৰ পোৱা নাই, তেনেকৈ কিবাকৈ লাকিলি পাইছোঁ। পাই পেলাই আমি আহিছোঁ। এতিয়া দৌৰা-দৌৰি লাগিছে আৰু ট্ৰেইন এতিয়া আহিবই। প্লেটফৰ্ম নম্বৰ আমাক দি দিলে, গতিকে এতিয়া গৈ আছোঁ ট্ৰেইনৰ হেৰিলৈকে আৰু বাকীখিনি আপোনালোকক দেখাই থাকিম আৰু মোৰ ভিডিঅ'টো চাই থাকিব। ঠিক আছে। আৰু ফ্ৰেণ্ডজনো যাব, সিহঁতৰ ফেমিলিটো আৰু আমি যাম। গতিকে যাত্ৰাটো যাতে আমাৰ কাৰণে ভাল হয়, ভালে কুশলে গৈ পাওঁ। আজি এতিয়া গোটেই ৰাস্তা আমি ট্ৰেইন জাৰ্ণি কৰিম। অহাকালিলৈ আমি ভুৱনেশ্বৰ পাম। গতিকে চাই থাকিব, যিমান পাৰোঁ দেখুৱাই যাম। আৰু এতিয়া প্ৰথমতে ট্ৰেইনখন ধৰি লওঁ, ট্ৰেইনত বহি লওঁ, ছেটেল হৈ লওঁ, তাৰপিছত আপোনালোকক লগত আকৌ কথা পাতিম। এখন বেলেগ ট্ৰেইন ৰখি আছে, জেগাতে ৰখি আছোঁ। এতিয়া ট্ৰেইনখন আহিলে আমি গোটেইখিনি হেৰি কৰিব পাৰিম। গতিকে কথা পাতিম আকৌ। একদম ওচৰত লৈ ভাগৰ লাগি গৈছে। বাহিৰত বৰষুণ, মানুহৰ একদম পুৰা ৰাছ ৰৈছে, বিৰাট পানী, বিৰাট ৰাস্তাত নক'ব। আৰু এই পানীটো মানে সমস্যা কেতিয়া ঠিক হ'ব নাজানো। সেইকাৰণে আজি আমি উবাৰক আশা কৰি ৰাতিপুৱালৈ থাকিলোঁ, কিন্তু উবাৰে সমস্যা দেখুৱালে। সেয়াই আৰু ঠিক আছে, পিছত কথা পাতিম। আৰু এইয়া ফাইনেলি আমাৰ ট্ৰেইনখন আহি গ'ল। 10 মিনিটছ লেট হৈছে, একো নাই বাৰু। আমি এতিয়া উঠিম, আমাৰ লাষ্টৰ দবা পিনে পৰিছে। গতিকে এতিয়া উঠিম আৰু আমি ৰখি আছোঁ এনেকৈ। এইয়া এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব আৰু আশীৰ্বাদ কৰিব। অল ছেট। এতিয়া বহিলোঁ ট্ৰেইনত। সেয়া পাৰ্টি আমাৰ আছে বাৰু, ওপৰতো আছে, ইয়াতে আছে আৰু আমাৰ সিফালে, আমাৰ কাৰণে সিফালে আছে আৰু এওঁলোকৰ ইফালে। কিন্তু এতিয়া বৰ্তমান আমি একেলগে বহি লৈছোঁ, কাৰণ ছিটটো অকণমান দূৰে দূৰে হ'লতো। তো এতিয়া আমি এনেকৈ বহি লৈছোঁ, খোৱা সময়ত যাম আৰু এতিয়া কেইটা বাজিল? 7:25 এনেকৈ আমি বহি লৈছোঁ। আৰু মই আমাৰ মানুহজনক দেখাই আছোঁ। মোৰ মানুহজন এই কাষৰ ছিটটোত বহি লৈছে, এইটো। আৰু আমাৰ জিয়ানটো নবহে। এইটো খুলি দিওঁ নেকি জিয়ান? এইটো জিয়ান চাওঁ, এইফালে চাওঁ, এইফালে মুখখন চাওঁ। আমাৰ যাত্ৰা আৰম্ভ হ'ল। এতিয়া ট্ৰেইন চলিছে, এতিয়া গৈ থাকোঁ, ভালে ভালে গৈ পালে হয় আৰু। ঠিক আছে। বনাই লৈ আহিছিলোঁ টিফিনত এনেকৈ। জামাই যেনে আইপেড চাই আছে দেই ট্ৰেইনত, স্পাইডাৰমেন চাই আছে। দেখিবা বাহিৰলৈ দি দিছে। ফাৰ্ষ্ট চাহকাপ আহিছে এতিয়া। 8:30মান হ'ল। গোৱালপাৰা হৈ গৈছে ট্ৰেইনখন, শৰাইঘাট হৈ নাহিলে। গতিকে এনেকৈ এতিয়া চাহ একাপ আহিছে। ফাৰ্ষ্ট চাহকাপ গাখীৰ দিয়া আহিছে, খাই দিওঁ আৰু। লাল চাহ অহা নাই, ইমান দেৰি ৰখি আছোঁ, আমনি লাগি গৈছে। খাওঁ, চাহকাপ খাওঁ। আমি ঘৰৰ পৰাই মই ব্ৰেড, বাটাৰ, কণী এনেকৈ আনিছিলোঁ, সেয়া খাওঁ। হ'ল আমাৰ খোৱাৰ পৰ্ব চলিছে। মৰ্ণিং ব্ৰেকফাষ্ট এয়া ব্ৰেড, বাটাৰ, কণী, চাহ এনেকৈ খাই লৈছোঁ। খাই গৈ আছোঁ। এইবিলাক চবে যোগাৰী কৰি আছে। আমি ইয়াতে খোৱা নাই একো বস্তু, মানে ট্ৰেইনৰ পৰা একো বস্তু লোৱা নাই। আচলতে ফুডটো ইনক্লুডেড আছিলে আমাৰ, তো সেইকাৰণে এতিয়া আমি নিজে লৈ আহিছোঁ আৰু অৰ্ডাৰ কৰিব লাগিব। এয়া আমি ওপৰত বহি লৈছোঁ, তলত আমাৰ লগত অহা ফেমিলিটোৱে বহিছে আৰু এতিয়া আমি ওপৰত এখন লৈ লৈছোঁ। সেইফালে আছিলে যে সেইফালে বেলেগ বেলেগ হৈ যায়, সেইকাৰণে আমি ভাবিলোঁ কি এইটো
ওপৰতল কৰি এনেকৈ বহোঁ আৰু আমাৰ জীয়ানে পূৰা একদম চাওক এইয়া পূৰা একদম শুই গৈছে ভালকৈ গ'লেই হয় আৰু তাৰ এটা টেনশ্যন হৈ আছে সি যাতে ভালকৈ যায় আৰু খাই খাই পূৰা গৈ আছে এতিয়া লৈছোঁ পুৰি নহয় ৰুটি চব্জি লৈছোঁ চাহ লৈছোঁ কেকেৰে চাহ খালোঁ কেক লৈ আহিছিলোঁ ঘৰৰ পৰা আৰু এতিয়া চাহ একাপ মই খাইছোঁ ভোক লাগিছে এতিয়া 10:30মান বাজি গ'ল আমি বঙাইগাঁও পাৰ হ'লোঁ আৰু এতিয়া সেই ৰুটিকে খাওঁ বোলো ভোক লাগিছে ৰাতিপুৱা তেতিয়াই খোৱা এতিয়া ৰুটি চব্জি ল'লোঁ খাওঁ আৰু এতিয়া ৰুটি অ'কে ফ্ৰেণ্ডছ গুড আফটাৰনুন এতিয়া আমাৰ লাঞ্চ টাইম হৈছে আমি লাঞ্চ কৰোঁ বনাই আনিছে ঘৰৰ পৰা এই আমাৰ লগত যিসকল আমাৰ লগত যিটো লগৰ ল'ৰা আহিছে সেইটো ফেমিলিয়ে মানে বনাই আনিছে বিৰিয়ানী চিকেন বিৰিয়ানী তো আমি সেয়াকে খাম এতিয়া খাব চবেই লাগি গৈছে এইফালে খাই আছে এতিয়া ময়ো খাওঁ দেখাওঁ দেখাই আছোঁ আৰু বিৰিয়ানী এইবিলাক চব মাকৈ খেতি তুমি যদি নামো বুলি কোৱা এইবিলাক পাতচাদাবিলাক শুকুৱাই থৈছে আৰু এইবিলাক আলু বস্তা একদম মানে আলু ভৰাই থৈছে আলুৰ বস্তা এইবিলাক পাতচাদা আৰু এইবিলাক হেৰি পাতবিলাক শুকাই গৈছে খাই ভাল লাগিলে খাই উঠিলোঁ আমি চবেই ভাল বনাইছিলে বিৰিয়ানী খাই ভাল লাগিলে আৰু খাই বৈ উঠিলোঁ ইহঁতকেইটাই অকণমান খাব পাৰিছে গতিকে সেয়াই আৰু এতিয়া গৈ আছোঁ নৰ্মেল আকৌ কিবা খাম সন্ধিয়ালৈ চাহ তাহ এতিয়া গৈ থাকোঁ আৰু অলপ থিয় দি আছোঁ এতিয়া বিষাই গৈছে উঠি তামোল এখন ভৰাই লৈছোঁ মুখত অ'কে ফ্ৰেণ্ডছ এতিয়া সময় 7টা বাজি গৈছে 7:10মান হৈছে আমি এতিয়াও মালদা পোৱা নাই মালদা পাম আৰু 8টামান বজাত চাগে 8টাতকৈ দেৰি হ'ব মোৰ যে অলপো টোপনি অহা নাই 5 মিনিটো সেই যোৱাকালি ৰাতি আমি পেকিং কৰি 2টামান বজাত শুইছিলোঁ উঠিছোঁ 4টা বজাতে কাৰণ ট্ৰেইন 7টাত আছিলে তাৰপিছত আৰু এই 2 ঘণ্টাও ভালকৈ পোৱা নাই আৰু ইয়াত আহি মোৰ অলপো টোপনি অহা নাই কাৰণ ফাৰ্ষ্ট টাইম এনেকৈ জাৰ্ণি কৰিছোঁ নহয় ট্ৰেইনত কিবা পৰি যাওঁ লাগি থাকে শুবলৈ ধৰিলেও মানে কিবা যেন পৰিয়ে যাম নেকি এনেকুৱা লাগি আছে তো সেইকাৰণে অলপো মোৰ টোপনি অহা নাই পূৰা একদম ভাগৰ লাগি আছে আৰু কঁকালৰ বিষ উঠি গৈছে এই ওপৰতলকৈ নামিব লাগে ওপৰতে আছোঁ জীয়ানে ওপৰত বহি ভাল পাইছে গতিকে এনেকৈ নামিবলৈ অকণমান অসুবিধাও হয় আৰু ওখ মানুহৰ কাৰণে ভাল মই চাপৰ মানুহ সেইকাৰণে মোৰ অকণমান নামিবলৈ অসুবিধা তেনেকৈ বহি আছোঁ এতিয়া কিবাকিবি খাইছোঁ আৰু চাহ তাহ এইবিলাক কিবাকিবি খাই আছোঁ ৰাতিৰ খানাটো আমি ট্ৰেইনৰ পৰা নলওঁ আমি অৰ্ডাৰ কৰিছোঁ জমেট'ত অৰ্ডাৰ কৰিছোঁ তো তেওঁলোকে দি যাব ইয়াত আমি খোৱাই নাই আজি ক'ব গ'লে খালি চাহখিনি খাইছোঁ আৰু বাকী আমি দিনততো কৈছোঁৱেই তেওঁলোকে বনাই আনিছিলে সেয়া খালোঁ আৰু ৰাতিৰ খানাটো মানে বাহিৰৰ পৰাই খাম ট্ৰেইনত নাখাওঁ আৰু তো সেয়ে আৰু এতিয়া এনেকৈ গৈ আছোঁ আৰু মোৰ টোপনি নাহে চবেই অলপ হ'লেও মানে পাৱাৰ নেপ হ'লেও অকণমান লৈছে কিন্তু মোৰ যে 1 মিনিট 1 ছেকেণ্ডৰ কাৰণেও টোপনি অহা নাই তো তেনেকৈ গৈ আছোঁ আৰু ৰিলছ বনাইছোঁ কিবা কৰিছোঁ ইফালে নেটটোও নাপায় ভালকৈ মাজে নাইকিয়া হৈ যায় কি কৰিম আৰু তেনেকৈ গৈ আছোঁ আৰু তো সেয়াই আকৌ মাজত পিছত আকৌ খানা চানা আহিলে আপোনালোকক দেখাম আকৌ পিছত কথা পাতিম মই জাষ্ট আপডেটটো দিলোঁ আপোনালোকক সেয়ে আমি মালদা আহি পালোঁ এতিয়া 8:30 বাজিলে আৰু আমাৰ খানা আহি পালে জমেট'ৰ পৰা মই দেখুৱাই আছোঁ এইয়া এইটো আমাৰ চাগে 5টামান আইটেম আছে ইমান আহিছে জানো খুলি চালে গম পাম খাব পাৰিম নে নাই হেৰি কৰোঁ খাম
খালে খুলিলে দেখাম বাৰু আৰু এয়া ষ্টেচন পালোঁ যে এয়া ৰখি পেলাই আকৌ সেয়াই আৰু মই খাই লওঁ মানে খুলিলে দেখা আছে অ'কে ফ্ৰেণ্ডছ অকণমান নামি দিছোঁ ইয়াতে ৰখিছেতো অকণমান টাইম তো ভাবিলোঁ অলপমান নামি দিওঁ একদম মানে কিমান ট্ৰেইনত সোমাই আহিছোঁ বোলো বাহিৰৰ হাৱাটো অকণমান লওঁ তো ইয়াতে সোমাইছোঁ মানে অকণমান নামি দিছোঁ আকৌ উঠিমগৈ উঠি পেলাই আকৌ খাম আৰু এয়া মালদা এইটো ষ্টেচন এইটো এইফালে এখন মানে দোকান আছে তাৰ পৰাই চিপছ লৈছে তো এয়াই আৰু এখন ট্ৰেইন এইফালে গৈ আছে তো অকণমান ৰখিছোঁ আৰু এতিয়াহে কিবা পাকাত মানে ভৰিখন থৈছোঁ যে কিবা লাগিছে মানে একদম আৰু কি লালমোহন আৰু গোল্লা ফেমাছ বোলে ইয়াৰে তো খাই চাওঁ এয়া এগ ফ্ৰাইড ৰাইচ লৈছোঁ জমেট'ৰ পৰা এইটো এই চাবা দেই জমেট'ৰ খানা এয়া ভাত আলু ভাজি চলে আৰু এখন কিবা মিক্স ভেজ আৰু ইয়াত চিকেন আৰু ইয়াতে হেৰিও আছে পাপৰো আছে খোলাই নাই মই আকৌ দাইলো দিছে মই খোলা নাই ইমান পনীয়া দাইল সেইখিনি আগতে খাই লওঁ খাই পেলাই জনাই আছোঁ ফ্ৰেণ্ডছ আমি খাই বৈ উঠিলোঁ কেতিয়াবাতে হ'ল খোৱা লোৱা আমাৰ এতিয়া সময় 11:30 হৈছে খানা ভালেই আছিলে জমেট'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ গৰম আছিলে কিন্তু আমাৰ কাৰণে জ্বলা হৈছে অকণমান কিন্তু টেষ্টি আছিলে খাবলৈ তো ভালেই লাগিছে খাই আৰু অলপ ভয়ো লাগে বেছি জ্বলা চলা খাই দিলে কিবা হ'ব বুলি তো খাইছোঁ আৰু যিমান পাৰিছোঁ তো তাৰপিছত অকণমান দেৰি এনেকৈ ইফাল কৰি থাকি এতিয়া ফাইনেলি এয়া আমাৰ জীয়ান শুই গ'ল আৰু চাওঁ ময়ো পাৰোঁ যদি অকণমান শুবলৈ চেষ্টা কৰিম আমাৰ কালিতো ৰাতিপুৱা মানে কিমান 8-9 বজাৰ আগতেই পোৱা কথা ভুৱনেশ্বৰ এতিয়া কিমানখিনি লেট হয় কিমানখিনি টাইমত গৈ পাওঁ সেইটো পিছতহে গম পাম কালিহে গম পাম এতিয়া আৰু একো নাই এতিয়া লাইট চাইট অফ কৰি অকণমান এনেই থাকিম আৰু টোপনিটো নাহেই ইমান লৰি আছে ক'ত টোপনি আহিব এনেকৈ চেষ্টা কৰিম ৰাতিপুৱাই যাব আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে এণ্ড কৰি দিওঁ আৰু এইকেইদিন মোৰ মানে ভিডিঅ'বিলাক অলপমান দীঘলেই হ'ব কাৰণ গোটেই ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈ দেখুৱাম যেতিয়া গতিকে অলপ দীঘল হ'ব আৰু ভিডিঅ'ছবিলাক চাব আৰু কেনেকুৱা পাইছে জনাব আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব গতিকে অহাকালিলৈ আকৌ এটা মই নতুন ব্লগ এটা ষ্টাৰ্ট কৰিম